বৰ কথা কোৱা মুখ্যমন্ত্ৰী এইবাৰ ক'ত সাৰিব বাৰু? বেজৰ নাকতে খৰে খালে আৰু সৰিয়হৰ দুলিতে ভূত ওলালে। ভূত ওলাইছে এনেকুৱা জেগাত ওলাইছে, কেওফালে কি আছে একদম লাইটৰ পৰা আদি কৰি পুলিচ প্ৰশাসনে একেবাৰে গিজাই আছে আৰু তাৰ মাজতে কিন্তু চুৰ ওলাইছে। আৰু চুৰ ক'ত ওলাইছে জেগাকণক আপোনালোকক কম, একদম শেষলৈ কম, কিন্তু তাৰ আগতে মই কৈ লওঁ আপোনালোকক। ইয়াৰ আগত মই ভিডিঅ' দিছিলোঁ যে গুৱাহাটী মহানগৰীত পুলিচৰ লগত কি আছে ড্ৰাগছ মাফিয়া বা গাঞ্জা বেপাৰী বা মদৰ এইবিলাকৰ কি আছে ২ নম্বৰী কামখিনি যিখিনি আছে সেইবিলাক কি আছে প্ৰায়বিলাক পুলিচ প্ৰশাসনৰ লগত তেওঁলোক জড়িত আছে, চুৰ ডকাইতবিলাক। আৰু গাঞ্জা ব্যৱসায় কিবা ব্যৱসায় আপোনালোকে ভাবিছে নেকি যে বেলেগে কৰে, কিন্তু সেই পুলিচ প্ৰশাসনসকলেই কৰে। মই আপোনালোকক ইয়াৰ আগত ভিডিঅ' দিওঁতে কৈছিলোঁ যে আমাৰ ইয়াত তেনেকৈ চুৰ ওলাওঁতে সেই চুৰকেইজনে কৈছে তহঁতে আমাক মাৰি কি কৰিবি, আমাৰ পুলিচৰ লগত হাত আছে, কাৰণ তেহেঁত হ'ল একেবাৰে সৰু ল'ৰা ছোৱালী, সৰু চুৰ। গতিকে তেহেঁতেই তেনেকৈ কৈছে, যেতিয়া ইমান মাৰিলে কাটিলেও তেওঁলোক মানে দেখাই দিছে, কিন্তু ক'ত থাকে ক'ৰ পৰা কি চুৰ কৰিছে সেইবিলাক চব দেখাই দিছে। কিন্তু কি হৈছে পুলিচ তেওঁলোকৰ লগত আছে বুলি কৈছে। আৰু সেইকাৰণে কি হয় আজিকালি চুৰবিলাকে মানে ধৰা নপৰে, ধৰা পৰিলেও মানে তেহেঁতৰ ডেম কেয়াৰ। আজি পুলিচে দেখাই পেলাই লৈ যাব আৰু কি কৰে 2 ঘণ্টামান ৰাখি পেলাই পুলিচে কি কৰে এৰি দিয়ে। আৰু তাৰপৰা যদি খবৰ ল'বলৈ যায়, খবৰ ল'বলৈ গ'লে নানানটা কিছুমান কিবাকিবি কথা কয়, তাৰমানে তেওঁলোকে কি কৰে সেইবিলাকৰ লগত মেনেজ হয়। আৰু বিশেষতে তেওঁলোকে কি কৰে জানেনে, আজিকালি চুৰ ডকাইতবিলাক একদম ক'ত মানে হেৰি থয়, চাবি থয়, ক'ত কি থয় সেইবিলাক একে সকলো জানে। আৰু সেইবিলাকৰ আঁৰতো কিবাকিবি ঢেৰ ৰহস্য আছে, নথকা নহয় বাৰু। যিয়ে নহওক ওচৰৰ মানুহ জড়িত হ'ব লাগিব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, আৰু এতিয়া আপোনালোকক মেইন কথাটো কওঁ কি, চুৰ পুলিচ আৰু চুৰ পুলিচৰ মানে এনেকুৱা কিছুমান অসভ্যালী পুলিচ আছে, সেই পুলিচে তেওঁলোকে কি কৰে মানে চুৰবিলাকক যে এৰি দিয়ে, ইয়াৰ মূল কাৰণ উদাহৰণ এটা আপোনালোকক অতি সোনকালে দি আছোঁ, আপোনালোকে চাই লওকচোন। বেজৰ নাকতে ওলাল খৰ, ডাক্তৰৰ দেহতে ওলাল বেমাৰ। মহানগৰ আৰক্ষীয়ে খেদি ধৰিলে আৰক্ষী। হয়, বাহিৰত কি চুৰ ধৰিব যদি চুৰ বৰঘৰৰ ভিতৰতেই থাকে। অৱশেষত চুৰ পৰিল জালত। খেদি মহানগৰ আৰক্ষীয়ে ধৰিলে আৰক্ষী পোছাকৰ আঁৰত থকা গভাইত চুৰক। কেমেৰাৰ সন্মুখত চেহেৰা দেখুৱাবলৈ লাজ পোৱা এইজন হৈছে মিনহাজুল আবেদিন। জালুকবাৰী থানাৰ লেন্স নায়ক হাজোৰ এইজন মিনহাজুল আবেদিন। দীৰ্ঘদিনৰ পৰা নিজৰ ভাড়া ৰুমৰ পৰা নিচাজাতীয় সামগ্ৰী চোৰাং বেপাৰ কৰি আহিছিল এইজন মিনহাজুলে। অৱশেষত মহানগৰ আৰক্ষীয়ে খেদি আটক কৰে এই পাখণ্ড। হয়, আমি তেওঁৰ ওপৰত তেওঁ কিছুমান ইলিগেল কামত ইনভলভ হৈ আছে বুলি আমি খবৰ পাইছিলোঁ, আৰু সেইকাৰণে আজি কেইবাদিন ধৰি আমি তেওঁৰ ওপৰত মানে নজৰ ৰাখিছিলোঁ, আৰু তেওঁৰ বিৰুদ্ধে আমি মানুহ লগাইছিলোঁ যে তেওঁ ক'ত গৈছে, কি কৰিছে, ক'ৰবাত মানে ইলিগেল কাম কেনেকৈ কৰিছে বুলি। তাৰপিছত কালি দিনটো আমি তেওঁৰ পিছত লাগিছোঁ, আৰু ইয়াতে ৰাতি 10:30 বজাত তেওঁক আমি মানে ধৰিলোঁ। তেওঁ হয় ডিউটি শেষ হোৱাৰ পিছত আহিছিলে, তাৰপিছতে ধৰিলোঁ। ধৰাৰ পিছত আমি তেওঁক লৈ গৈ তেওঁৰ যি লখিমী পথত, তেতেলীয়া লখিমী পথ, তাত যি তেওঁৰ কোৱাৰ্টাৰ আছে, কোৱাৰ্টাৰৰ পৰা 63,300 নিটকৰ টেবলেট পাইছোঁ, আৰু কফ চিৰাপ 1500 পাইছোঁ। আৰু আমাৰ কথাটো হ'ল কি, তেওঁ পুলিচে হওক বা যিয়ে নহওক কাকো সহ্য কৰা নহ'ব। চৰকাৰৰ পূৰা নিৰ্দেশ যে কোনো মানুহকে কোনো কাৰণত ড্ৰাগছত যদি তেওঁ ইনভলভ আছে কাকো সহ্য কৰা নহ'ব। হয়, সেইখিনি আমি এতিয়া উলিয়াম। মানে তেওঁ যোৱা মে' মাহৰ পৰা আমাৰ ইয়াত জালুকবাৰীত পষ্টিং আছে। তেওঁ 17 নম্বৰ বেটেলিয়নৰ জোৱান লেন্স নায়ক হয়, আৰু তেওঁৰ ঘৰ হাজোত হয়। মিনহাজুল আবেদিন তেওঁৰ নাম। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, তেওঁৰ আইনগত যিটো তেওঁৰ ব্যৱস্থা আছে সেই ব্যৱস্থাটো তেওঁক লোৱা হ'ব। যিখিনি বস্তু পাইছোঁ তাৰ বেচিছত তেওঁক যি আইনী ব্যৱস্থা আছে সেই আইনী ব্যৱস্থা লোৱা হ'ব, আৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও তেওঁ চাকৰি যাব। বস্তুটো হৈছে সমাজত যিবোৰ মানুহ কলংক, যেতিয়া পুলিচত আহিব সেইটা পুলিচতো কলংক হয়। তাত পুলিচ আৰু মানে সমাজৰ যিখিনি মানুহ কলংকিত কাম কৰে ন, সেইবিলাক মানুহ যেতিয়া আহি আকৌ পুলিচত জইন কৰিব, সেই মানুহখিনি পুলিচতো মানে তেনেকুৱা কাম কৰিব, কলংক হ'ব। কথাটো সেইটোৱে।
সামগ্ৰীসমূহৰ মূল্য কিবা আপোনালোকে জব্দ কৰিছে? হয়, বহুত লাখ টকা হ'ব, নিয়াৰ এবাউট কোটিৰ মানে ওচৰত আছে। গুৱাহাটীৰ বেলতলাৰ পৰা মানস এতিয়া গম পালে এইজনেই হ'ল কোন, এই হেৰি আমাৰ মুখ্যমন্ত্ৰী সমষ্টি জালুকবাৰী বুলি কোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সমষ্টি, আৰু মুখ্যমন্ত্ৰী সমষ্টিৰ মুখৰ আগৰ সেই থানাখনৰ ভিতৰত যদি পুলিচে নিজে পুলিচ প্ৰশাসনৰ বিষয়া হৈ পেলাই যদি তেওঁ চুৰ কামৰ লগত গাঞ্জা ব্যৱসায়ীৰ লগত মানে তেওঁ জড়িত হৈ থাকে, তেওঁ যদি গাঞ্জা মানে তেওঁ নিজৰ ৰুমত ওলায়, তেন্তে হ'লে এইবিলাকে কি চোৰক নাকি লগাব পাৰিবনে? বা গাঞ্জা ব্যৱসায়ী বা এইবিলাক মুঠতে বেয়া বেয়া বস্তু খোৱাবিলাকক তেওঁ পাৰিবনে? এইবিলাকেই হ'ল পুলিচ। গতিকে ইয়াৰ চাকৰি ৰাখিব নালাগে। আৰু ভাল পাইছোঁ এটা কথাৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে একদম পূৰা একশ্যন লৈছে, নহ'লে মুখ্যমন্ত্ৰী মানে পৰামৰ্শ লৈ পেলাইহে হেৰি কৰিব লাগে, চুৰটো ধৰিলেও বা কাৰোবাক শাস্তি দিবলগীয়া নিদিবলগীয়া সেইবিলাক চব মুখ্যমন্ত্ৰীৰ কথা মতেই হয়। কিন্তু দেই এইবাৰ কিন্তু মুখ্যমন্ত্ৰী যেতিয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হৈছে, তেওঁ কিন্তু এইবাৰ কেইটামান সুন্দৰ পদক্ষেপ লৈছে, সেইটো কাৰণে ভাল লাগিছে। আৰু যদি এনেকুৱা পদক্ষেপ লৈ থাকে তেন্তে হ'লে ভাল লাগিব। এনেইতো বাৰু তেওঁ দুৰ্নীতি সদাগৰ সকলোৱে গম পায়, কিন্তু তেওঁ এতিয়া এই হেৰি পুলিচ বিষয়াজনক যে তেওঁ বিশেষ এটা সম্প্ৰদায়ৰ পুলিচ বিষয়াৰ কাৰণেহে যে তেওঁক ধৰিলে তেনেকুৱা নহয়। কিন্তু ইয়াত সনাতনী হিন্দু পুলিচসকলো কিন্তু এইবিলাক কামত জড়িত আছে। গতিকে বন্ধু বান্ধৱীসকল, শেষত এটাই ক'লোঁ, আৰু এৰি দিলেও যে কথাটো গম পাব নহয় জানো? গতিকে তেওঁ নিজৰ মানে জালুকবাৰী সমষ্টিৰ, আৰু জালুকবাৰী সমষ্টিৰে হ'ল থানা, আৰু জালুকবাৰী সমষ্টিৰেও হ'ল সেইজন মানে চুৰজনো। গতিকে চাওক, সৰিয়হৰ দুলিতে ভূত হয়নে নহয়? আৰু ইয়াক যদি এৰি দিয়া যায় বা চাকৰি যাব বুলি কৈছে, নাজানো আৰু সেইটো কিমান দূৰ সঁচা মিছা নাজানো। চাকৰি গ'লেও এইবিলাকত আপত্তি নাই, কাৰণ এইবিলাক চুৰ ডকাইত তেওঁলোকে তেনেকৈ কৰিয়ে খাব, গম পাইছে? গতিকে এইখিনি আছিলে আপোনালোকক ক'বলগীয়া। সদৌ শেষত সকলো সতৰ্ক হৈ থাকিব। চুৰ এই বেয়া বস্তুবিলাক কিনি খাবলৈ চুৰৰ মানে কি যে বস্তু চুৰ কৰে আপোনালোকে ভাবিলে আচৰিত হ'ব, গম পাইছে? আৰু চুৰটো কৰে আৰু গেছৰ চিলিণ্ডাৰো খুলি থৈ গুচি যায়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।